মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে সুদীৰ্ঘ এই দলীয় আমাৰ যি দলীয় ৰাজনীতিত মই যোৱা 16 চনতো প্ৰথমে বিধানসভাৰ প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ দুলীয়াজান সমষ্টিৰ পৰা। সেইবাৰ যিহেতু তেৰছ গোৱালা আহিল, তেৰছ গোৱালাক দিলে, আৰু যোৱাবাৰ আমি 21 চনতো মই পুনৰ প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, যোৱাবাৰো মই পোৱা নাই। এইবাৰ কিন্তু মই সম্পূৰ্ণ আশাবাদী, যিহেতু দলৰ এজন কাৰ্যকৰ্তা হিচাপে মই প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ মোৰ আছে বা প্ৰতিজন কাৰ্যকৰ্তাৰ আছে। গতিকে প্ৰতিজন কাৰ্যকৰ্তাৰে যিহেতু প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ আছে, সেইমতে ময়ো বিচাৰিছোঁ। আৰু মই আশাবাদী নিশ্চয়কৈ এইবাৰ চাগে দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব, তেনেধৰণে মই ভাবিছোঁ। যি কি নহওক, দলৰ যিহেতু মই এজন কাৰ্যকৰ্তা, মই সদায় দলৰ নীতি আদৰ্শ মতেই মই কাম কৰিম। আমি বিচৰাৰ দায়িত্ব, আমাৰ নিজৰ ফালৰ পৰা বিচৰাৰ দায়িত্ব আছে, আমি বিচাৰিছোঁ। দলে সিদ্ধান্ত ল'ব আৰু দলৰ সিদ্ধান্ত অনুযায়ী আমি কাম কৰি যাম। দলে যাকেই প্ৰাৰ্থিত্ব আগবঢ়াব তাকেই আমাৰ দলীয় প্ৰাৰ্থী হিচাপে মই আন্তৰিকতাৰে গ্ৰহণ কৰিম আৰু তেখেতৰ লগত কাম কৰিম। নিশ্চয়কৈ মোৰ সতীৰ্থসকলেও এইবিলাক কথা মোক কৈছে, আৰু মই বিভিন্নজনৰ ওচৰত গ'লেও এই কথা কয় বহুতে, যে তেখেতসকলে আগ্ৰহ কৰিছে। আচলতে এইবাৰ এনেকুৱা এটা অনুভৱ হৈছে যে দুলীয়াজান সমষ্টিত মই নাজানো কিয় তেনেধৰণৰ হৈছে, এইবাৰ অলপ তেনেধৰণৰ অনুভৱ হৈছে যে ৰাইজে যেন ইন্দ্ৰ গগৈক বিচাৰিছে, তেনেকুৱা এটা অলপ ধাৰণা এটা হৈছে। গতিকে ৰাইজে তেনেধৰণে যদি আগ্ৰহ কৰিছে, যদি মই সেইকাৰণে মই ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সম্পূৰ্ণ সিদ্ধান্ত দলে ল'ব, দলে যেনে সিদ্ধান্ত ল'ব তেনেকেই কাম হ'ব। আচলতে যিহেতু মই সুদীৰ্ঘ বহু বছৰ, এতিয়া ধৰি লওক মই 33 বছৰে প্ৰায় মোৰ দলত কাম কৰিছোঁ, কাৰণ 1993 চনৰ পৰা মই পাৰ্টিত কাম কৰিছোঁ। 1993 চনৰ পৰা মই প্ৰায় কণ্টিনিউৱাছ দলৰ বিভিন্ন দায়িত্বত, নিৰন্তৰভাৱে বিভিন্ন দায়িত্বত কাম কৰিছোঁ। মই আমাৰ দুলীয়াজান সমষ্টি কমিটিৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ, মই যুৱ মৰ্চাৰ দায়িত্ব পালন কৰিছোঁ, যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব পালন কৰিছোঁ, পঞ্চায়ত সমিতিতো মই আছিলোঁ। তাৰপিছত মই দুলীয়াজান সমষ্টিৰ যিখন এটা মণ্ডল, টেঙাখাত মণ্ডল, এই টেঙাখাত মণ্ডলৰ দীৰ্ঘদিন 7 বছৰৰ কাৰণে মই সভাপতি হৈছোঁ। ইয়াৰ পাছত মই ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপে মই মোৰ এটা টাৰ্ম মই সম্পূৰ্ণ কৰিছোঁ, 3টা বছৰ কাৰ্যকাল মই সম্পূৰ্ণ কৰিছোঁ। আৰু পিছত মোক দলে জিলা প্ৰভাৰী দায়িত্ব দিছে, বিভিন্ন দায়িত্ব মই পালন কৰিছোঁ। বিভিন্ন সময়ত মোক দলে MRO হিচাপে দায়িত্ব দিছে। মই বিভিন্ন সমষ্টিত আমাৰ দলৰ সাংগঠনিক সমিতিবিলাক গঠন কৰিবলৈ কাৰণে গৈছিলোঁ। যোৱাবাৰ মোক তেনেধৰণে চৰাইদেউ জিলাৰ মোৰ DRO দায়িত্ব দিছিলে। চৰাইদেউ জিলাত যোৱাটো সময়ত যিমানবিলাক দলীয় সমিতি গঠন হৈছে, গোটেই সমিতিখিনি গঠন কৰাৰ ক্ষেত্ৰত মই নেতৃত্ব দিছিলোঁ। আৰু বিগত সময়ত আমি দেখিছোঁ যে দলৰ যিমানবিলাক আমাৰ মহাসম্পৰ্ক অভিযান যেতিয়া হৈছিল, তেতিয়া মই ডিব্ৰুগড় লোকসভাৰ দায়িত্ব লৈছিলোঁ। ডিব্ৰুগড় লোকসভাৰ দায়িত্ব লৈ গোটেই সুন্দৰভাৱে মহাসম্পৰ্ক অভিযানটো মই চলাই গৈছিলোঁ। তাৰপিছত হৰ ঘৰ তিৰংগা বুলি এটা কাৰ্যক্ৰম আছিল আমাৰ। হৰ ঘৰ তিৰংগা কাৰ্যক্ৰমতো মোৰ উজনি অসমৰ 9খন জিলা মোক দায়িত্ব দিয়া হৈছিল। গতিকে একেবাৰে গোলাঘাটলৈকে এইফালে লখিমপুৰলৈকে মুঠ 35টা সমষ্টিৰ দায়িত্ব আছিলে। 35টা সমষ্টিতে গৈছোঁ মই। 35টা সমষ্টিত গৈ হৰ ঘৰ তিৰংগা কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে কাম কৰিছোঁ। তাৰপিছত দলৰ সদস্য ভৰ্তি অভিযান আছিল। দলৰ সদস্য ভৰ্তি অভিযানটো মোক 30টা সমষ্টিৰ মোক দায়িত্ব দিছিল। গতিকে উজনি অসমৰ 8খন জিলা মোক দায়িত্ব দিছিল। 8খন জিলাত তেনেধৰণে দলৰ যি সদস্যতা ভৰ্তি অভিযানত মই কাম কৰিছোঁ, আৰু খুব সফলতাৰে কাম কৰিছোঁ। আৰু আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকেও খুব আন্তৰিকতাৰে কামবিলাক কৰিছে, যাৰ ফলত আমি এই গোটেই কামখিনি সফল হৈছোঁ। গতিকে দলে যেনেধৰণে দায়িত্ব দিছে, মই তেনেধৰণে দায়িত্ব আন্তৰিকতাৰে আৰু সফলতাৰে কামখিনি কৰি গৈ আছোঁ। গতিকে দলৰ প্ৰতিটো দায়িত্ব আন্তৰিকতাৰে লৈছোঁ, দলীয় দায়িত্ব হিচাপে লৈছোঁ। ৰাইজৰ সেৱা কৰিবৰ কাৰণে যি মোক দায়িত্ব দিছে, মই তেনেধৰণে গ্ৰহণ কৰিছোঁ। আচলতে মই দলত আহোঁতেও ঠিক তেনেধৰণে, আমি কোনো প্ৰতিনিধি হোৱাৰ বাঞ্ছাৰে আচলতে মই দলটোত কেতিয়াও জইন কৰা নাছিলোঁ। মোৰ এটা ইচ্ছা আছিলে যে মই ৰাইজক অলপ সেৱা কৰিব লাগে। গতিকে সেই মই দেখিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টি এটা উপযুক্ত এটা প্লেটফৰ্ম, যিটো প্লেটফৰ্মৰ জৰিয়তে মই ৰাইজক সেৱা কৰিবৰ কাৰণে বেছি সুবিধা হয়। গতিকে মই ভাৰতীয় জনতা পাৰ্টিত সেইটো সময়তে, যেতিয়া মই কলেজৰ শিক্ষা শেষ কৰিছিলোঁ, মই BSc পাছ কৰি আহিয়েই আচলতে মই জইন কৰিছিলোঁ ইয়াতে, আৰু তেতিয়াৰ পৰা কাম কৰিছোঁ। আৰু সঁচাকৈ ভাৰতীয় জনতা পাৰ্টি দলটো খুব এটা ভাল দল, এটা বিশেষ দল, পাৰ্টি উইথ ডিফাৰেঞ্চ বুলি আমি কওঁ, যে পাৰ্টিৰ বহু নীতি আদৰ্শৰে চলা দল। গতিকে এই নীতি আদৰ্শৰ জৰিয়তে চলাৰ কাৰণে আজি অসমত দেখিছে, নিশ্চয়কৈ আপোনালোকে দেখিছে, অসমত বহু উন্নয়ন সাধিবলৈ সক্ষম হৈছোঁ আমি। আৰু এতিয়া দেখিছে, যিহেতু আমাৰ উচ্ছেদ অভিযান চলি আছে বিভিন্ন স্থানত, কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ এটা মূল লক্ষ্য আছিলে যে অবৈধ বেদখল উচ্ছেদ অভিযান। এইটো আমি যুৱ মৰ্চাত থাকোঁতে আমি ইমূৰৰ পৰা সিমূৰলৈ গোটেই অসমখন আমি খোজ কাঢ়িছোঁ। তাৰমানে বৰপেটাৰ পৰাই আমাৰ এটা সজাতি দল আহি কিনে আমাৰ বটদ্ৰৱালৈ আহিছিল। আমি উজনিৰ পৰা আমি গৈছিলোঁ, কপাতলি সত্ৰৰ পৰা আমি গৈছিলোঁ, বটদ্ৰৱালৈকে খোজকাঢ়ি গৈছিলোঁ, যে আমাৰ এটাই আছিলে যে আমি অবৈধ যি বেদখল, এই বেদখল উচ্ছেদ কৰিব লাগে ইত্যাদি কথাবিলাক আছিলে। সত্ৰ মাতৃ উচ্ছেদ কৰিব লাগে, এইবিলাক কথা আছিলে। গতিকে এই কামবিলাক আজি সফলতাৰে আজি আমাৰ চৰকাৰে কৰিছে। গতিকে সেইটো কাৰণে মই বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ চৰকাৰখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো আশাৰে আচলতে মই দলটোত এই অন্তৰ্ভুক্ত হৈছিলোঁ, সেইটো যেন আজি সফল হৈছে, মোৰ এনেধৰণৰ অনুভৱ হৈছে। গতিকে তেনেধৰণে কাম কৰি গৈ আছোঁ। গতিকে তেনেধৰণে কাম কৰি যোৱাৰ মাজতে মোৰ দায়িত্ব হিচাপে মই প্ৰাৰ্থিত্বও বিচাৰিছোঁ।
গতিকে দলে সিদ্ধান্ত ল'ব, দলে যেনেকৈ সিদ্ধান্ত ল'ব মই তেনেকৈ কাম কৰিম।